অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল কেনে আছা? অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল মোকতো কোনেও দেখা নাই। এতিয়া দেখিছানে? ৰ'বা ৰ'বা মই মমডাল জ্বলাই লওঁ ৰ'বা। মই অকণমান পোহৰ কৰি লওঁ। এতিয়া মোক দেখিছা নেকি? এতিয়াও দেখা নাই? এতিয়া নিশ্চয় মোক দেখিছা। এই মোক দেখিছা যে প্ৰথমতে মই জুই খোলাটো জ্বলালোঁ। আন্ধাৰত মই জুই খোলাটো জ্বলাই ল'লোঁ। প্ৰথমতে জ্বলাই এইডাল মম জ্বলালোঁ। তথাপিও পৰ্যাপ্ত পোহৰ হোৱা নাই, সেইকাৰণে মই লাইট জ্বলাই দিম। এতিয়া মই লাইট জ্বলাই লওঁ। এতিয়া মই সম্পূৰ্ণৰূপে লাইট জ্বলাই পোহৰ কৰি ল'লোঁ। অৰ্থাৎ আমাৰ জীৱনৰ প্ৰতি মুহূৰ্ততে বিজ্ঞানে আমাক সহায় কৰে। এই যে জুই খোলা বিজ্ঞানৰ অৱদান। মই আন্ধাৰ পালোঁ, জুই খোলাটো মাৰি দিলোঁ, মমডাল লাহেকৈ জ্বলাই দিলোঁ। আন্ধাৰ হৈছিল, আন্ধাৰ হৈ গৈছিল, লাইটটো জ্বলাই দিলোঁ। ৰাতিপুৱা শুই উঠিছোঁ, শুই উঠি এইডাল ব্ৰাছ আৰু এইটো কলগেট ব্যৱহাৰ কৰোঁ। বিজ্ঞান, এয়া বিজ্ঞানৰ অৱদান। দাড়ি খুৰাইছোঁ, এইটো ৰেজৰ লৈছোঁ, এইটো ৰেজৰ লৈছোঁ। এই চুইচটো পিটিকি দিলে লাইট জ্বলিছে, এই চুইচটো পিটিকি দিলে ফেন চলিছে। এইভাগেই এয়া হৈছে আমাৰ জীৱনৰ গতি, আৰু য'ত আমি বিজ্ঞান অবিহনে আমি একো কৰিব পৰা নাই। এতিয়া কেইটা বাজিলে? এতিয়া ৰাতি 9টা বাজি 15 মিনিট। কেনেকৈ গম পালোঁ? এইটো ঘড়ী, এইটো বিজ্ঞানৰ অৱদান। ৰাতি মহ ওলাইছে, কি কৰিছে? প্লাগত এটা গুড নাইটৰ আমি এটা গুড নাইটৰ মেচিন লগাই দিছোঁ। এটা ৰিফিল আছে, ইয়াত অইল সোমাই আছে, ইয়াত কীটনাশক দৰৱ ভৰাই থোৱা হৈছে, আৰু ৰাতি আমি আঁঠুৱা নতৰাকৈ শুই আছোঁ। বিজ্ঞানে এইটো ঘৰত পঁইতাচোৰা উলিয়াইছে, আমি লাহেকৈ স্প্ৰে কৰি দিছোঁ, পঁইতাচোৰা মৰি গৈছে। বিজ্ঞানে একো অকল সেয়াই নহয়, কাপোৰ কাটিব লাগে, কাগজ কাটিব লাগে, এইখন কেঁচি পোহৰ কৰিবলৈ এইটো বাল্বৰ সৃষ্টি। বিজ্ঞান কাটিবলৈ এখন কটাৰী, ইয়াতো বিজ্ঞান। এতিয়া খুব আমাক হাত ধুবলৈ কৈছে নহয়, তাৰ কাৰণে আমি কি কৰিছোঁ? আমি এটা হেণ্ড ৱাছ আনিছোঁ, ইয়াত পিটিক মাৰি দিছোঁ, ইয়াৰ পৰা আমাৰ যিটো হাত ধুবৰ কাৰণে যিবিলাক পদাৰ্থ প্ৰয়োজন হৈছে, দ্ৰব্য, সেইটো ওলাই আহিছে, আৰু আমি হাত ধুইছোঁ। কৰোণা ভাইৰাছ আৰম্ভ হৈছে, আমাক কৈছে চেনিটাইজাৰ ইউজ কৰা, আমি চেনিটাইজাৰ ইউজ কৰিছোঁ। নহয় বোলে তোমালোকে ৰুমটো চেনিটাইজ কৰি ল'বা, আমি লগে লগে কৰিছোঁ কি এনেধৰণৰ আনিছোঁ, আমি গোটেই ৰুমটো চেনিটাইজ কৰিছোঁ। কাৰোবালৈ মনত পৰিছে, ক'ৰবালৈ কথা পাতিবলৈ মন গৈছে, এইটো মোবাইল ফোন, এইটো ব্যৱহাৰ কৰিছোঁ। এই মোবাইল ফোনটো লৈ মই যালৈ মন গৈছে, যলৈ মন গৈছে, পৃথিৱীৰ যিকোনোলৈ মন গৈছে,
মোৰ চিনাকি মানুহৰ লগত মই কথা পাতিব পাৰিম। এইটো ঢেঁকী লাহে লাহে নাইকিয়া হ'ব। চাটনি খাবলৈ মন গৈছে, ইয়াত ভৰাই দিছোঁ, চুইচ দিছোঁ, চলি গৈছে। মিক্সাৰ গ্ৰাইণ্ডাৰ। পিঠাগুড়ি বনাবলৈ মন গৈছে, ইয়াত চাউল তিয়াই অলপ কোমলাই ভৰাই দিছোঁ, ঘূৰাই দিছোঁ, হৈ গৈছে। এইটো মিক্সাৰ গ্ৰাইণ্ডাৰ। লেতেৰা কাপোৰবিলাক খুটমুচ হৈছে। লাহেকৈ আমি এইটো কি কৰিছোঁ, ইস্ত্ৰি ব্যৱহাৰ কৰিছোঁ। আমি এনেধৰণে জীৱনৰ প্ৰতিটো মুহূৰ্ত আমাক সুৰক্ষা লাগে। দুৱাৰখনটো খুলি থৈ যাব নোৱাৰি, চোৰে আহি দৌৰিব পাৰে। আমি কৰিছোঁ কি, তলাৰ ব্যৱহাৰ কৰিছোঁ। এইটো বিজ্ঞান। কেতিয়াবা এনেধৰণৰ কথা হয়, এতিয়া মোৰ গৰম লাগিছে, মই লাহেকৈ এই ফেনখন চলাই দিলোঁ। এই ফেনখন চলাই দিলোঁ আৰু ফেনখন মোৰ ফালে মূৰ পাই। এতিয়া মই ঠাণ্ডা পাইছোঁ। এইটো মোক বিজ্ঞানে দিছে। এই যে দিছে, এইটো মোক বিজ্ঞানে দিছে। মই ফেনখন বন্ধ কৰি দিছোঁ, কাৰণ শব্দবিলাক তোমালোকে ভালকৈ নুশুনিবা। সেইকাৰণে মই বন্ধ কৰি দিছোঁ। আৰু তোমালোকক মই বিজ্ঞানৰ বস্তু, জীৱনৰ স্মৃতিবিলাক কেতিয়াবা থৈ দিবলৈ মন যায়। কেমেৰাটো লৈছোঁ, লাহেকৈ আমি ক্লিক কৰিছোঁ, ফটো বিজ্ঞান। আজি মই টেবুলখনত কিতাপৰ সলনি যিমান বস্তু থৈছোঁ, সব বিজ্ঞানৰ অৱদান। সব বিজ্ঞান, অৰ্থাৎ বিজ্ঞান অবিহনে আমাৰ জীৱনটো আমি গতিশীল কৰিব নোৱাৰোঁ। ৰাতিপুৱা শুই উঠি এই কলগেট আৰু ব্ৰাছডাল লোৱাৰ পৰা ৰাতি লাইটৰ চুইচটো অফ কৰি দিয়ালৈ, এয়া হৈছে আমাৰ বিজ্ঞান। প্ৰতি মুহূৰ্তত বিজ্ঞানে আমাক সহায় কৰি আছে। মানুহৰ জীৱনৰ গতি বিজ্ঞানে আগবঢ়াই লৈ গৈ আছে। মহাকাশলৈ মানুহ গৈছে, ৰোগ হৈছে, ৰোগৰ কাৰণে আমি যিবিলাক দৰৱ খাইছোঁ, স্বাস্থ্য বিজ্ঞানৰ সৃষ্টি, চিকিৎসা বিজ্ঞানৰ সৃষ্টি। ৰ'দে ধৰিছে, এতিয়া মই চকুৰে অলপ আমনি হয় মোৰ চোৱাত, মই এযোৰ চশমা পিন্ধি আছোঁ। ৰ'দে ধৰিলে, দিনত ওলাই গৈছোঁ, মই এযোৰ ক'লা চশমা পিন্ধি, য'ত মোক ৰ'দে ধৰে। ঘৰত ব্যৱহাৰ কৰিবলৈ কেতিয়াবা ব্যৱহাৰ কৰা এই প্লাছটো, এইটো বিজ্ঞান। অৰ্থাৎ আমি এই মোবাইল ফোনটো চাৰ্জ দিব লাগে নহয়, এইটো চাৰ্জাৰ। টিভিটো আছে, আমাৰ কম্পিউটাৰ আছে, লেপটপ আছে, ৰেফ্ৰিজাৰেটৰ আছে। আজিকালি কাৰেণ্ট গ'লে ক'বই নোৱাৰে, ইনভাৰ্টাৰ থাকে। মানুহৰ ঘৰত শীততাপ নিয়ন্ত্ৰিত মেচিন থাকে। এই গোটেই বিজ্ঞানৰ বিকাশৰ লগে লগে মানুহৰ জীৱনৰ মানৱ সভ্যতাৰ সমান্তৰালভাৱে বিকাশ হৈছে, আৰু মানৱ সভ্যতা লাহে 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 আগবাঢ়ি গৈছে। আমি জানো এতিয়া ৰবটে পৰিচালনা কৰিবলৈ আৰম্ভ কৰিছে। ৰবট এতিয়া বিভিন্ন উচ্চ পৰ্যায়ৰ কাৰ্যালয় বা মলবিলাকত ৰিচেপশ্যনিষ্ট হিচাপে ৰবট থাকে, অনুসন্ধান কক্ষত ৰবট। এই যে বিজ্ঞান, এই বিজ্ঞান
অধ্যয়ন কৰিব লাগিব। আৰু এই বিজ্ঞান অধ্যয়ন কৰিবলৈ হ'লে আমি বিজ্ঞানৰ বিষয়টোক অধ্যয়ন কৰিব লাগিব। প্ৰতিটো বিজ্ঞানৰ বিষয় বেলেগ বেলেগ। কোনোবা এটা পদাৰ্থ বিজ্ঞান, ৰাসায়নিক বিজ্ঞান, জীৱ বিজ্ঞান, ভূবিজ্ঞান, এনেধৰণে উদ্ভিদ বিজ্ঞান, বিভিন্ন ধৰণৰ বিজ্ঞানৰ ভাগ আছে। এই বস্তু বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু সেই বস্তু বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা সম্পৰ্কে তোমালোকৰ পাঠ্যপুথিত এটা পাঠ। সেই পাঠটো আমি আজি অধ্যয়ন কৰিম। আমি সেই পাঠটো, বিশেষ পাঠটো হ'ল সত্যনাথ বৰাৰ দ্বাৰা ৰচিত বস্তু বিজ্ঞান অধ্যয়ন। বহুত কথা কোৱা হৈছে। আমি গীত শুনি ভাল পাওঁ, গ্ৰামোফোন ৰেকৰ্ডৰ কথা কোৱা হৈছে। গ্ৰামোফোন, কেমেৰা, দূৰবীক্ষণ যন্ত্ৰ, অনুবীক্ষণ যন্ত্ৰ, এই গোটেইবিলাক বস্তু আমাৰ জীৱনৰ লগত জড়িত আৰু সেইকাৰণে আমাৰ বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। আৰু মই সেই কথাখিনি ক'বলৈ যাওঁতেই আজি পাঠটো আৰম্ভ কৰোঁতে মই সেইকাৰণে টেবুলত, মোৰ এই যিখন টেবুল, সেই টেবুলখনত মই কোনো ধৰণৰ পাঠ্যপুথি নাৰাখি এইখিনি সা সৰঞ্জাম লৈ বহিবলৈ আহোঁ। আৰু এই সা সৰঞ্জামখিনিয়ে মাজেদিয়ে আমি পাঠটোৰ মাজলৈ আগবাঢ়ি যাম। মই অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতি আছোঁ নহয়। খুব সোনকালে তোমালোকৰ পাঠদানসমূহ আৰম্ভ হ'ব। ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে খুব সোনকালে তোমালোকৰ পাঠদানসমূহ আৰম্ভ হ'ব। আৰু তাৰ সমান্তৰালভাৱে আমিও এনেধৰণে ইউটিউবৰ জৰিয়তে বা অন্যান্য বিভিন্ন মাধ্যমৰ জৰিয়তে তোমালোকক পাঠদান কৰি যাবলৈ চেষ্টা কৰিম। কুসংস্কাৰ পৃথিৱীখন গ্ৰাস কৰি থকাৰ সময়ত বিজ্ঞানে মানৱ সভ্যতাক আগবঢ়াই লৈ গ'ল। আজিকালি আমি ভূমিকম্প মানে কি জানো, কিন্তু আগতে কি ভাবিছিল যে পৃথিৱীখন হাতী এটাৰ ওপৰত উঠি আছে আৰু হাতীটোৱে গাটো লৰাই দিয়ে, পৃথিৱীখন জোকাৰ খাই যায়। কিন্তু এতিয়া আমি জানো, ভূবিজ্ঞানীসকলে সেই কথাখিনি আৱিষ্কাৰ কৰিছে যে ভূমিকম্প কিয় হয়, আগ্নেয়গিৰি কিয় হয়। আমি বহুত কথা অন্ধবিশ্বাস হিচাপে মানি লওঁ। আগতে পথাৰৰ মাজত বা কোনো জলাশয়ৰ কাষত হঠাৎ জুই জ্বলি উঠে আৰু সেই জুইক আমি কওঁ ধনগুলৈ বা ধনজুই। আমি ভাবোঁ যে মাটিৰ তলত ধন সোণ এখিনি আছে, সেই ধন সোণখিনিৰ পৰা জুই ওলাইছে। কিন্তু বিজ্ঞানে ক'লে যে সেয়া কুসংস্কাৰ, সেয়া অন্ধবিশ্বাস, সেইবিলাক মানি ল'ব নালাগে। সেয়া হ'ল যদি কোনো লেতেৰা ঠাই বা মানে জলাশয়ৰ কাষৰ লেতেৰা ঠাইৰ পৰা যদি তলৰ পৰা, মাটিৰ তলৰ পৰা যদি বায়ু ওলায়, সেই বায়ু যদি আমাৰ ওপৰৰ পৰিষ্কাৰ বায়ুৰ লগত সংস্পৰ্শ হয়, তেতিয়াহ'লে তাত জুই উৎপন্ন হয়। আৰু যাক আমি আগতে ধনগুলৈ বুলি ভাবিছিলোঁ। এই কথাখিনি কৈ মই পাঠৰ মাজলৈ আগবাঢ়ি যাম। আৰু তোমালোকে প্ৰত্যেকেই, অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে প্ৰত্যেকেই নিজৰ পাঠটো উলিয়াই লোৱা। মই এতিয়া তোমালোকৰ পাঠটো এবাৰ পঢ়ি যাম। বস্তু বিজ্ঞান অধ্যয়ন, পাঠ নং 7,
বিজ্ঞানৰ যুগান্তকাৰী আৱিষ্কাৰ আৰু ইয়াৰ প্ৰয়োগে মানৱ সমাজক ব্যাপক সুবিধাজনক স্থিতিত উপনীত কৰাইছে। এই আৱিষ্কাৰসমূহৰ সুফল হিচাপে পৃথিৱীৰ মানসিক আয়তন সংকুচিত হোৱাৰ লগতে এইবোৰৰ আধাৰত ন চিন্তাৰ বিকাশ সম্ভৱ হৈছে। কিন্তু প্ৰতিবিধ বৈজ্ঞানিক আৱিষ্কাৰৰ আঁৰত আছে বিজ্ঞানীসকলৰ অপৰিসীম কষ্ট, সাধনা আৰু ত্যাগৰ কাহিনী। এই সাধনাৰ যাত্ৰা অবিৰত। মানৱ সভ্যতাৰ ন স্তৰত প্ৰতিটো বিষয় বা ক্ষেত্ৰত বিশেষ ধৰণৰ কাৰ্যই মানুহৰ বস্তু বিজ্ঞান অধ্যয়নক ভৱিষ্যতে অধিক সমৃদ্ধ কৰাত সহায় কৰিব। বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। ইয়াৰ বলত মানুহে অদ্ভুত অদ্ভুত কাম কৰিব লাগিছে। ৰেল, জাহাজ, টেলিগ্ৰাফ, ফটোগ্ৰাফ, ফোনোগ্ৰাফ, টেলিফোন, গ্ৰামোফোন, অণুবীক্ষণ, দূৰবীক্ষণ, সম্পত্তি ওলোৱা বিমান, নানাবিধ ঔষধ আৰু নানা ৰকম চিকিৎসাৰ প্ৰণালী, এই আটাইবিলাক বিজ্ঞান চৰ্চাৰ ফল। বিজ্ঞান চৰ্চা কৰিলে প্ৰকৃতিৰ গুপ্ত তত্ত্ব ভেদ কৰিব পাৰি, অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ জানিব পাৰি। আমাৰ সন্মুখত নানা ৰকম ঘটনা ঘটে, যেনে ঢোলত কোব মাৰিলে শব্দ উঠে, হাবিয়নিত চিঞৰিলে প্ৰতিধ্বনি হয়। এইবিলাক ঘটনা আমি দিনে নিশাই দেখি আছোঁ, কিন্তু কাৰণ সুধিলে ক'ব নোৱাৰোঁ। বিজ্ঞান শাস্ত্ৰ শিক্ষা কৰিলে এনেবিলাক ঘটনাৰ মূল কাৰণ জনা যায়। মানৱবিদ পণ্ডিতসকলে বিজ্ঞানৰ ফলত এই কাৰণ নিৰূপণ কৰি মনুষ্য জাতিৰ অশেষ উপকাৰ সাধিছে। শব্দতত্ত্ব নিৰূপণ কৰি টেলিফোন এঠাইৰ পৰা শব্দ আন ঠাইলৈ চলাব পাৰিছে, আৰু এই শব্দ ধৰি ফোনোগ্ৰাফ, গ্ৰামোফোন আদি যন্ত্ৰ নিৰ্মাণ কৰিছে। ৰশ্মিৰ তত্ত্ব নিৰূপণ কৰি ফটোগ্ৰাফ কৰিছে। দৰ্শন ক্ৰিয়াৰ তত্ত্ব নিৰূপণ কৰি দূৰবীক্ষণ, অণুবীক্ষণ যন্ত্ৰ আদি সাজিছে। বায়ুৰ তত্ত্ব নিৰূপণ কৰি তাক জুলীয়া অৱস্থালৈ আনিছে আৰু আকাশত উৰি যোৱা বিমান প্ৰস্তুত কৰিছে। বিজ্ঞান চৰ্চাৰ পৰা আমি আজি পৰিমিত প্ৰকৃতিৰ ইমানখিনি তত্ত্ব পোৱা গৈছে, আৰু চৰ্চা কৰিবলৈ থাকিলে আগলৈ যে কিমান নতুন ৰহস্য বিদিত হ'ব তাক কোনে ক'ব পাৰে। আচল মতে মনুষ্য জাতিৰ বৰ্তমান সভ্যতা কেৱল বিজ্ঞান চৰ্চাৰ ফল। এতেকে এনেকুৱা বিজ্ঞান শাস্ত্ৰ যে অধ্যয়নৰ এটা ঘাই বিষয়, তাক নতুন যুক্তিৰে প্ৰমাণ কৰিবৰ সকাম নাই। কুসংস্কাৰ উদ্গতিৰ পথৰ এটা বাধা। জাতীয় কুসংস্কাৰে জাতীয় উদ্গতিৰ পথ আৰু ব্যক্তিৰ কুসংস্কাৰে ব্যক্তিৰ উদ্গতিৰ পথ ভেটে। বিজ্ঞানৰ জ্ঞানে এটা ভেটা ভাঙি উদ্গতিৰ পথ মোকলাই দিয়ে। বহুত চহা মানুহে ধনগুলৈক প্ৰেতৰ মায়া বুলি বিশ্বাস কৰে। কিছুমানে পৃথিৱীখন হাতীৰ পিঠিত আছে বুলি বিশ্বাস কৰি সেই হাতীয়ে গা লৰালে ভূমিকম্প হয় বুলি ভাবে। এইবিলাক সামান্য কুসংস্কাৰ দৃষ্টান্ত। ইয়াতকৈ গুৰুতৰ বিষয়ত মানুহৰ কুসংস্কাৰ আছে। বিজ্ঞান শিক্ষা কৰিলে তেনে কুসংস্কাৰ থাকিব নোৱাৰে। বিজ্ঞান শিক্ষাৰ পৰা বস্তুৰ মূল তত্ত্ব জনা যায়,
গতিকে সেই বস্তু সম্বন্ধে মানুহৰ মনত কোনো মিছা সংস্কাৰ জন্মিব নোৱাৰে। পানীকাষৰীয়া ঠাইত গধূলি মলিয়ন বস্তুৰ ভাৱ ওলায়। সেই ভাৱ বাজৰ পৰিষ্কাৰ বায়ুত পৰিলে জ্বলি উঠে। এই কথা যি জানে সি ধন গুলৈক প্ৰেতৰ মায়া বুলি কেতিয়াও নাভাবে। কিন্তু এনে কথা বিজ্ঞান শিক্ষাৰ পৰাহে জানিব পাৰি। এতেকে বিজ্ঞানত ভালকৈ জ্ঞান জন্মিলে মানুহৰ মনৰ পৰা কুসংস্কাৰ পলাবলৈ বাধ্য হয়। বিজ্ঞান শাস্ত্ৰ নানাবিধ আছে। সকলোবিধৰ সম্পূৰ্ণ জ্ঞান লাভ কৰাৰ বৰ দুষ্কৰ কথা। সেই দেখি মানুহে এবিধ বিজ্ঞানৰ মাথোন চৰ্চা কৰে। আগৰ বিজ্ঞানবিদ পণ্ডিতসকলৰ একোজনে একোটা বিষয়ৰ বিজ্ঞানহে চৰ্চা কৰিছিল। কিন্তু এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ সকলো বিষয়ৰ অলপ অলপ জানিব লাগে। সকলোৰে কিঞ্চিত কিঞ্চিত তেহে এটাৰ সমুচিত। এতেকে আগে সকলো বিষয়ৰ অলপ অলপ জ্ঞান গোটাই লৈ পাছত এক বিষয়ত ভালকৈ লাগিব লাগে। ইমান সময়ে পাঠটো সকলোৱে শুনিলা আৰু এক বিশেষ জানিবলগীয়া বিষয়খিনি মই পাঠটো আৰম্ভ কৰোঁতে আজি মই পাঠটোৰ যেতিয়া পাতনি মেলিছোঁ, যেতিয়া পাতনি মেলিছোঁ বা আমি আজি যেতিয়া মুখামুখি হৈছোঁ, তেতিয়াই মই কিন্তু কিছুমান আভাস এই পাঠটোৰ সম্পৰ্কে তোমালোকক দি গৈছোঁ। এইটো কৈছে যে বিজ্ঞান শাস্ত্ৰ হৈছে কিহৰ ভঁৰাল? জ্ঞানৰ ভঁৰাল। বিজ্ঞান শাস্ত্ৰ জ্ঞানৰ ভঁৰাল। বিজ্ঞানৰ বলত মানুহে কেনেধৰণৰ কাম কৰিবলৈ ধৰিছে? যে বিজ্ঞানৰ বলত মানুহে অদ্ভুত কাম কৰিবলৈ ধৰিছে। যেনে আমি যদি এতিয়াৰ কথা যদি চিন্তা কৰোঁ, ইয়াতে মাৰিলোঁ টিপা, বোলে গড়গাঁও পালে গৈ টিপা। আমি ইয়াত কিবা এটা টিপা মাৰিলে ইয়াত চুইচটো পিটিকি দিয়াৰ লগে লগে আমি দেশ বিদেশৰ বা বাতৰি গম পাওঁ। কিন্তু আগতে সেই ইয়াতে মাৰিলে টিপা, গড়গাঁও পালে গৈ শিপা, তাৰ মানে আমি বুজিছিলোঁ ভূমিকম্প। এতিয়া আমি কি বুজিব লাগে? এই যদি মোবাইল ফোনটো, সেইটো একেই কথা। ইয়াত টিপ মাৰিছোঁ, বাংগালোৰত থকা বা মুম্বাইত থকা মোৰ পেহাদৌ বা মোৰ মহাদৌৰ লগত মই কথা পাতিছোঁ, ভিডিঅ' কল কৰিছোঁ, চাই আছোঁ কেনেকৈ আছে। ৰেলৰ আৱিষ্কাৰ হৈছে। কি হৈছিলে? প্ৰথমতে জুই আৱিষ্কাৰ, চকাৰ আৱিষ্কাৰ, শিলৰ ব্যৱহাৰ। লাহে লাহে মানুহৰ বিজ্ঞান অধ্যয়নৰ গতিটো আগবাঢ়ি গৈ আছে। তাৰপিছত এতিয়া যিবিলাক বয় বস্তু আৱিষ্কাৰ হৈ গ'ল, ওপৰেদি চৰাই নিচিনা মানুহ উৰি যাব পাৰে। কেনেকৈ পাৰে? উৰাজাহাজ। পানীৰ তলেদি মানুহ যাব পাৰে। কেনেকৈ পাৰে? ছাবমেৰিনত। দুডাল লোহাৰ ওপৰেদি ৰেলগাড়ী চলি আছে। হাজাৰ মানুহ সেই ৰেলত সোমাই গৈছে। ৰেল দীঘল এলপেল, বোলে পেটৰ মাজত সোমাই থাকে বুঢ়া বুঢ়ীৰ মেল। আৰু সেইখন হ'ল ৰেলগাড়ী। ইমান বিজ্ঞানৰ সৃষ্টি, তাত হাজাৰ মানুহ একেলগে লৈ যাব পৰা গাড়ী এখন সৃষ্টি কৰি। এইটো কেমেৰা দেখুৱালোঁ মই, কেমেৰাত ফটোগ্ৰাফ কৰিলে, ফোন কৰিব পৰা হ'ল। আজিকালি ফোনেই নহয়, তুমি যদি কিবা এটা লিখি পেলাই ফেক্স মেচিনত ভৰাই দিয়া, অবিকল আন ঠাইত ওলাই যাব যালৈ পঠাবলৈ বিচাৰিছে। ঠিক সেইদৰে টেলিফোন, গ্ৰামোফোন, অনুবীক্ষণ যন্ত্ৰ, দূৰবীক্ষণ যন্ত্ৰ,
একেবাৰে সৰু বস্তু ডাঙৰ দেখা, দূৰৰ বস্তু ওচৰত দেখা ব্যৱস্থা, চিকিৎসা প্ৰণালী, তোমাৰ বেমাৰ হৈছে পেট ফালি তোমাৰ বেমাৰ ভাল কৰি দিব পাৰিব। পেটৰ ভিতৰত কিবা হৈছে, ঔষধ দিছে, খাইছো, ৰোগ ভাল হৈছে। এই অদ্ভুত অদ্ভুত বিজ্ঞানে কি কৰিছে, অদ্ভুত অদ্ভুত কাম কৰিবলৈ আৰম্ভ কৰিছে। বিজ্ঞান চৰ্চা কৰি মানুহে কি ভেদ কৰিব পাৰিছে? বিজ্ঞান চৰ্চা কৰি মানুহে প্ৰকৃতিৰ গুপ্ত তত্ত্ববিলাক ভেদ কৰিব পাৰিছে। অৰ্থাৎ প্ৰাকৃতিক ঘটনাবোৰৰ মূল কাৰণ। আমি ধুমুহা আহিলে আজিকালি আগতীয়াকৈ গম পাই যাওঁ। মোবাইল ফোনটো চালে কালিলৈ বৰষুণ দিব বুলি গম পাই যাওঁ। সাগৰত মাছ মৰা মানুহবিলাকক আঁতৰাই দিয়া হয় আৰু ইমান সময়ৰ পিছত ধুমুহা আহিব। এতিয়া কেইবাটাও আমফান কিবা কিবি ঢেৰ ধুমুহা আহি আছে, ঘূৰ্ণী বতাহ আহি আছে। কিন্তু বিজ্ঞানে ইমান আগতীয়াকৈ অধ্যয়ন কৰিব পাৰিছে। আৰু কি কৰিছে, উদ্গতিৰ পথত কিহে বাধা দিয়ে? অন্ধবিশ্বাস আৰু কুসংস্কাৰ। নাপায়, নেলাগে, নাপায় আৰু কুসংস্কাৰ, পাপ হ'ব। আৰু যিবিলাক কথা বিজ্ঞানৰ কথাবিলাকক ওলোটাকৈ বুজাই দিয়া হয়, সেইবিলাকে কিন্তু আমাক উন্নতিৰ পথত বা আমাৰ উদ্গতিৰ পথত বাধা দিয়ে। এই ধন গোলৈ মায়া বুলি মানুহে বিশ্বাস কৰে। কিহৰ মায়া বুলি? ভূত প্ৰেতৰ মায়া বুলি বিশ্বাস কৰিছে। মানুহে ধন গোলৈ কি কৰিছিলে, যিহেতু ভূত প্ৰেতৰ মায়া নেকি সেই বুলি ভাবিছিলে। এই একেদৰে হাতীয়ে গা লৰালে কি হয় বুলি ভাবে? ভূমিকম্প হয় বুলি ভাবে। বিজ্ঞান শিক্ষাৰ পৰা কি জনা যায়? বিজ্ঞান শিক্ষাৰ পৰা প্ৰথমে আমি গমেই পালো যে ভালকৈ জ্ঞান জন্মিলে মানুহৰ কুসংস্কাৰ পৰা আঁতৰি গুচি যাব। মানুহ কুসংস্কাৰ পৰা আঁতৰি যাব আৰু কি হ'ব, মানুহে প্ৰকৃতিৰ সম্পূৰ্ণ যিবিলাক গুপ্ত তত্ত্ব সেইবিলাকৰ বিষয়ে জানিব পাৰি। কেৱল সিমানেই নহয়, আৰু বিজ্ঞান শাস্ত্ৰ বিভিন্ন ধৰণৰ আছে বুলি কোৱা হৈছে। নতুন যুক্তিৰে মানুহক এটা যুক্তি, আৰু বিজ্ঞানত কি হ'ব লাগে? বিজ্ঞান হ'ব লাগিলে সি পৰীক্ষণ আৰু প্ৰামাণিক হ'ব লাগিব, যুক্তিযুক্ত হ'ব লাগিব। তেতিয়া কি বিজ্ঞান? হয়তো হয় ক'ব লাগিব। আমি যদি এই কটাৰীখন লোহাৰ বুলি কওঁ, একেবাৰে বিজ্ঞানে প্ৰমাণ কৰি দিব যে এখন লোহা হয়, প্ৰমাণ কৰি দিব। লোহাত মামৰে ধৰে, বিজ্ঞানে প্ৰমাণ কৰি দিব। কি হৈছে, আগতে কিন্তু বিজ্ঞান মানুহবিলাকে এটা বিষয় অধ্যয়ন কৰিছিল, আৰু এতিয়া কি হৈছে, প্ৰথমতে সকলোৰে অলপ অলপ জ্ঞান সকলো বিজ্ঞানৰ সকলো বিভাগৰ অলপ অলপ জ্ঞান প্ৰয়োজন আছে। কি কাৰণে আছে বুলি কৈছে যে কিঞ্চিত তেহে এটাৰ সমুচিত। সকলো অকণমান জানিব লাগে। চিকিৎসকে ঔষধ দিওঁতে এই ঔষধটোত কি পদাৰ্থ প্ৰয়োগ কৰা হৈছে, কি ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা হৈছে, সেই কথাটো চিকিৎসকগৰাকীয়ে জানিব লাগে। সেইকাৰণে যে দলং এখন বনাবলৈ এজন অভিযন্তা যেতিয়া যাব, তেওঁ সেই জেগাডোখৰ
বিষয়ে অধ্যয়ন থাকিব লাগিব। তাত ভূমিকম্প প্ৰৱণ এৰিয়া অঞ্চল হয় নেকি, তাত ভূমিকম্প হ'ব নেকি, অৰ্থাৎ ভূবিজ্ঞানৰ ওপৰতো তেওঁ অকণমান হ'লেও অধ্যয়ন থাকিব লাগিব। বা সেই মাটিখিনি দলং বনোৱাৰ কাৰণে উপযোগী হয় নহয়, বা সেই নৈখন কিমান খৰস্ৰোতা, এই কথাখিনিও তেওঁলোকে জানিব লাগিব। অৰ্থাৎ বিজ্ঞান অধ্যয়নে মানুহক কি কৰিব? পোহৰ দিব, ভালকৈ জ্ঞান অৰ্জন কৰিব বিজ্ঞানৰ ফলত। বিজ্ঞানৰ জ্ঞানে এটা ভেটা ভাঙি উদ্গতিৰ পথ মুকলাই দিয়ে। সেইকাৰণে মানুহৰ বিজ্ঞান অধ্যয়নৰ প্ৰয়োজন। ইয়াত বহুত প্ৰশ্ন দিছে তোমালোকক। ধনগুলৈ কেনেকৈ উৎপত্তি হয়, মই সেই কথাষাৰ অলপ আগত তোমালোকক কৈ গ'লোঁ। প্ৰতিধ্বনি কেনেকৈ হয় চমুকৈ লিখা। যদি আমি এৰি দিয়া শব্দটো ক'ৰবাত ঠেকা খাই পুনৰ আমি সেই শব্দটো শুনো, আৰু সেই প্ৰতিধ্বনি শব্দটোক লৈ বাদুলিয়ে আহাৰ সংগ। এইটো মনত ৰাখিব। আমি যে বাদুলিয়ে কিন্তু মুখৰ পৰা এটা শব্দ এৰে, সেই শব্দটো খাদ্যবস্তুত লাগে, আৰু খাদ্যবস্তুৰ পৰা আহি আকৌ তাৰ কাণত বাজে, তাৰপিছত বাদুলিয়ে সেই শব্দ অনুসৰণ কৰি সেই খাদ্যটো খায়। আমি যদি ক'ৰবাত গৈ ঘৰ এটাত কোনো নাই মাতি দিওঁ, আমি গুণগুমনি মাত, অৰ্থাৎ আমাৰ মাতটো তাত ঠেকা খাই প্ৰতিধ্বনি কৰোঁ। নৈ কিনাৰত চিঞৰি দিবাচোন, এবাৰ চিঞৰি দিলে মাতটো আকৌ আন ঠাইত চিঞৰাৰ নিচিনা লাগে। এইটো হ'ল প্ৰতিধ্বনি, অৰ্থাৎ শব্দটো ঠেকা খাই খাই পুনৰ আমাৰ কাণলৈ ঘূৰি আহে। পোহৰৰ গতিবেগ বেছি, শব্দৰ গতিবেগ কম। তাৰ প্ৰমাণ চাবলৈ হ'লে যদি আমি কেতিয়াবা গৰুৱে হাল বোৱা পথাৰত চাওঁ, ৰাস্তাৰ পৰা আমি যদি চাওঁ, যদি হালোৱাজনে এচাৰিডালে গৰুটোক পিতে, আমি প্ৰথমতে দেখিম যে গৰুটোক পিতাটোৱে দেখিম। তাৰ অলপ সময়ৰ পাছত আমি চেটেপকে শব্দটো আমাৰ কাণত পাইছোঁ। এইবিলাক প্ৰত্যেকটো বস্তু বিজ্ঞানৰ লগত সম্পৰ্ক থকা কথা। কি কাৰণত বিজ্ঞান শাস্ত্ৰক জ্ঞানৰ ভঁৰাল বুলি কৈছে? যে বিজ্ঞান অধ্যয়ন কৰিলে আমি সকলো বস্তুৰ প্ৰকৃত তথ্য আমি পাব পাৰোঁ। প্ৰকৃতিৰ ৰহস্য, প্ৰকৃতিৰ তত্ত্ব বিজ্ঞানে ভেদ কৰে। এই কথাখিনি বিজ্ঞানবিদসকলে শব্দতত্ত্ব নিৰূপণ কৰি কি আৱিষ্কাৰ কৰিছিল ইয়াত পাঠটোত উল্লেখ আছে। তোমালোকে এই কথাখিনি পঢ়িবা, আৰু মই তোমালোকক আজি এই পাঠটো মই ইমানতে সামৰণি মাৰিছোঁ। আশা কৰিম তোমালোকে এই পাঠটো যদি ভাল লাগিছে, এই পাঠটো যদি তোমালোকে অনুভৱ কৰিছে যে পাঠটোৰ পৰা মই কিবা এটা শিকিব পাৰিছোঁ, তেতিয়াহ'লে তোমালোকে এই পাঠটো কাৰোবালৈ শ্বেয়াৰ কৰিবা। আৰু মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আজি মই বহুত দিন পাঠদান কৰা নাই। মই অন্যান্য এটা ভিডিঅ' কাম কৰিলোঁ। যিহেতু অন্যান্য কিছুমান ভিডিঅ' মোৰ আচলতে ভিডিঅ'গ্ৰাফীটো এটা খুব, বা এইটো এটা মোৰ খুব এটা ৰাপ হয়, অভিৰুচি হয়। ইয়াত মই কাম কৰি ভাল পাওঁ। সেইকাৰণে মই এইকেইদিন এজন ভ্ৰাম্যমান থিয়েটাৰৰ শিল্পীৰ লগত কথা পাতিলোঁ। সেইদিনাখন মই ছাত্ৰ ছাত্ৰীসকলৰ উপযোগীকৈ পথাৰলৈ গ'লোঁ, তাৰো এটা ভিডিঅ' কৰিলোঁ। তাৰপিছত মই আজি পুনৰ এই আকৌ পাঠৰ মাজলৈ আহিছোঁ। আজি 8ম শ্ৰেণীত পাঠদান কৰিলোঁ। শিক্ষাগুৰুসকল, আপোনালোকে যিখিনি মোক সহায় কৰি আছে, আপোনালোকে মোক যেনেধৰণে আগবঢ়াই লৈ গৈ আছে, তাৰ কাৰণে মই কিছুমান চিন্তা কৰিবলৈ মই অৱকাশ পাইছোঁ।
আৰু মই ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ পৰা যায়, কিমান সহজভাৱে বিষয়বস্তুবিলাক সোমাবলৈ পৰা যায়, তাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু কিমান মনোগ্ৰাহী কৰিব পৰা যায়, এটা পাঠ কিমান মনোগ্ৰাহী কৰিব পৰা যায়, সেইটোৰ কাৰণে চেষ্টা কৰোঁ। কাৰণ বস্তু বিজ্ঞান অধ্যয়ন এই পাঠটোত মনোগ্ৰাহী কৰিব পৰা সা সুবিধা অকণমান চিন্তা কৰিবলগীয়া। যিয়েই নহওক, আপোনালোকৰ মৰম আৰু আপোনালোকৰ উৎসাহ আৰু সাহসে মোক পুনৰ আন এটা পাঠ আগবঢ়াবলৈ লৈ যাব। ছাত্ৰ ছাত্ৰীসকল, পুনৰবাৰ কৈছোঁ, মই যিয়েই নকওঁ, মই যেনেকেই পাঠদান নকৰোঁ, মই মাত্ৰ আঁত ধৰিছোঁ। তোমালোকৰ নিজৰ শিক্ষাগুৰুসকল, তোমালোকৰ যিসকল সন্মানীয় শিক্ষাগুৰু আছে, তেখেতসকল মোতকৈ বহু গুণে অভিজ্ঞ, আৰু তেখেতসকলে যি ধৰণে তোমালোকক পাঠ আগবঢ়াই লৈ যায়, তোমালোকে সেইদৰেই পাঠ গ্ৰহণ কৰিবা। পুনৰ তোমালোকক মই মোৰ মৰম যাচিছোঁ। সকলো স্বাস্থ্যৱান হৈ থাকা, সকলো কুশলে থাকা, ভালে থাকা। আকৌ লগ পাম, নতুন এটা পাঠ লৈ আকৌ আহিম। আজিলৈ মই তোমালোকৰ পৰা বিদায় লৈছোঁ। মনত ৰাখিবা, এই চেনেলটো PNB চেনেল। এই চেনেলটো চালে ইয়াত শিক্ষা, সংস্কৃতি, ঐতিহ্য, পৰম্পৰা আৰু আমাৰ প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ লগত পৰিচয় হ'ব পাৰিবা। সেয়ে এই চেনেলটো চাবা আৰু চাবলৈ আনকো ক'বা। নমস্কাৰ।